এই মুহূর্তে রয়েছে অসমবাসী রাজ্যের কারণে রাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে হল্লমে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। মুছলমানৰ ওপৰত জাপি দিব নোৱাৰিব ইউচিচি। কেৱল কোৰাণ শৰীফৰ মতেহে ৰীতি নীতি পালন কৰিব মুছলমান লোকসকলে। শক্তি দেখুৱাই মুছলমানৰ ওপৰত ইউচিচি জাপি দিব নোৱাৰিব। মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব নোৱাৰিব ইউচিচি। নিবনুৱা যুৱক যুৱতীৰ বাবে ভাল খবৰ। 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ। চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় ধনক লৈ মুখ্যমন্ত্ৰীৰ হাতটাকৈ ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব নতুন সুবিধা। ৰেচন কাৰ্ড থাকিলে আৰু কি কি সুবিধা পাব সবিশেষ লৈ আহিছো আজিৰ ভিডিঅ'ত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব নোৱাৰিব ইউচিচি। কেৱল কোৰাণ শৰীফৰ মতেহে ৰীতি নীতি পালন কৰিব মুছলমানে। মুছলমানক ক্ষতি কৰিব ইউচিচিয়ে। তালাক আৰু বহুবিবাহ মুছলমানৰ ধৰ্মীয় ৰীতিত আছে। ইছলামত বিশ্বাস কৰা সকলৰ বাক স্বাধীনতা কাঢ়ি ল'ব ইউচিচিয়ে। শক্তি দেখুৱাই মুছলমানৰ ওপৰত ইউচিচি জাপি দিব নোৱাৰিব। আমি মুছলমানে কেতিয়াও ইউচিচি মানি ল'ব নোৱাৰো। মুছলমানৰ বাবে কোৰাণ শৰীফ এক গৌৰৱ। আমি সদায় শৰীয়ত আইনৰ মতেই চলিম। মুছলমানক হাৰাশাস্তি কৰি শান্তি পোৱা নাই এইখন চৰকাৰে। ইউচিচিৰ বিৰুদ্ধে গৰ্জন উলামা কাউন্সিল অফ আসামৰ। মুছলমানৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব নোৱাৰিব ইউচিচি। কেৱল কোৰাণ শৰীফৰ মতেহে ৰীতি নীতি পালন কৰিব মুছলমানে। তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। চৰকাৰী পকীঘৰৰ পৰা মহিলা সাবলীকৰণ লৈ মুখ্যমন্ত্ৰীৰ হাতটাকৈ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল খবৰ। নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকীঘৰ। বেদখলকাৰীৰ কবলত থকা প্ৰতি বিঘাত ভূমিত চলিব উচ্ছেদ। শীঘ্ৰে 5 লাখ বিঘা ভূমি কৰা হ'ব বেদখল মুক্ত। এটা এটাকৈ বাংলাদেশী চিনাক্ত কৰি কৰা হ'ব বিতৰণ। চাহ শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধিৰ লক্ষ্য চৰকাৰৰ। কৃষকৰ বাবেও চিন্তা চৰ্চা নতুন চৰকাৰৰ। নাৰী সবলীকৰণ লৈও কাম কৰিব নতুন চৰকাৰে। 2 লাখ যুৱক যুৱতীয়ে পাব চৰকাৰী চাকৰি। মহিলা উদ্যোমিতা অৰুণোদয় ধনক লৈ কৰিব ডাঙৰ ঘোষণা। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব নতুন সুবিধা। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।